হেল্ল' ষ্টুডেণ্টছ, আনচাৰী ছাৰ এটিপি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ খবৰ দিবলৈ ওলাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দিছে, সেইসকলৰ কাৰণে এটা বিশেষ খবৰ। অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই টুইট যোগে জনাইছে যে পূৰ্বে কৰা ঘোষণা অনুযায়ী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2026 চনৰ ফলাফল কাইলৈ অৰ্থাৎ 28 এপ্ৰিল 2026 তাৰিখত ৰাতিপুৱা 10:30 বজাত ঘোষণা কৰা হ'ব। তাৰ পূৰ্বে পুৱা 7:30 বজাত আনুষ্ঠানিকভাৱে সংবাদ বিজ্ঞপ্তি প্ৰকাশ পাব। সকলো প্ৰাৰ্থীলৈ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এনেকুৱাকৈ অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই পোষ্ট কৰিছে। ইয়াৰ জৰিয়তে আমি গম পালোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফাইনেল ইয়াৰ এক্সাম তাতে উত্তীৰ্ণ হৈছে, সেইসকলৰ ফলাফল ঘোষণা কৰা হ'ব কাইলৈ 28 এপ্ৰিল ৰাতিপুৱা 10:30 বজাত। আৰু বিভিন্ন ৱেবছাইটৰ জৰিয়তে সিহঁতৰ ৰেজাল্টখিনি লাভ কৰিব পাৰিব। আৰু তাৰ পূৰ্বেই 7:30 বজাত আনুষ্ঠানিকভাৱে এটা সংবাদ বিজ্ঞপ্তি প্ৰকাশ পাব। আৰু সকলো ছাত্ৰ ছাত্ৰীলৈ বেষ্ট উইচেছ প্ৰকাশ কৰিছে। আৰু যি ৱেবছাইটৰ পৰা লাভ কৰিব পাৰিব পৰৱৰ্তী ভিডিঅ'ত জনাই দিয়া হ'ব। ASSEB-result.co.in লগতে ইণ্ডিয়া ৰিজাল্টতো লগ ইন কৰি সিহঁতৰ ৰিজাল্টবিলাক চাব পাৰিব। দ্য ৰিজাল্টছ অফ দ্য হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2026 will be declared tomorrow 28 April at 10:30 AM following an official press release at 7:30 AM. My best wishes to all candidates waiting their results. এনেকুৱাকৈ অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই পোষ্ট কৰিছে। ইয়াৰ জৰিয়তে এইটো নিশ্চিত হ'ল যে কাইলৈ 28 এপ্ৰিল তাৰিখত হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।